হেল্ল' এভৰিয়ান, আজিৰ এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছা। আজি নিযুত মইনা বাবু আঁচনি, জীৱন প্ৰেৰণা আৰু এইচ স্কুটি ডিষ্ট্ৰিবিউশ্যনৰ কথা ডিছকাছ কৰিবলৈ লৈছোঁ। প্লিজ ইটছ এণ্ড এভৰি ষ্টুডেণ্ট, অল্ড এণ্ড নিউ, সকলোকে বিনম্ৰ অনুৰোধ লাষ্টলৈকে অন্তিমলৈকে এই ভিডিঅ'টো চাবা, যাতে কোনো কনফিউজন আছে যদি সেই কনফিউজনখিনি দূৰ হয়। ইতিমধ্যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে ফেচবুকৰ থ্ৰুদি জনাইছে যে টোটেল কিমান ছাত্ৰ ছাত্ৰীক নিযুত মইনা আৰু নিযুত বাবু আঁচনি দিব আগন্তুক 2026-27 বৰ্ষত। চ' টোটেল তিনি 318.37, অলৰেডি মই ভিডিঅ'ত জনাইছোঁ, ভিডিঅ'ৰ যোগেদি জনাইছোঁ, 318.37 ক্ৰ'ৰ টকা নিযুত মইনাৰ বাবে চেংচন কৰিছে। 2026-27 বৰ্ষত যিমান অল্ড ষ্টুডেণ্ট আছা, যিমান নিউ ষ্টুডেণ্ট আছা, সকলোৰ বাবে অল্ড এণ্ড নিউ ষ্টুডেণ্ট মিলি, কিয়নো ছেশ্যনত গোটেইখিনি পৰে, পুৰণাখিনি যিসকল ষ্টুডেণ্টে অলৰেডি এপ্লাই কৰিছা আৰু নতুনখিনি, টোটেল নিযুত মইনাৰ বাবে 318.37 ক্ৰ'ৰ টকা চেংচন কৰিছে। আৰু কিমান ছোৱালীয়ে পাব? 5.33 লাখ ছাত্ৰীয়ে পাব। 5 লাখৰ ওপৰৰ ছোৱালীয়ে নিযুত মইনা পাবলৈ গৈ আছে 2026-27 বৰ্ষত। আৰু নিযুত বাবু আঁচনিৰ টকা টোটেল চেংচন কৰিছে 54.97 ক্ৰ'ৰ টকা নিযুত বাবু আঁচনিৰ কাৰণে চেংচন কৰিছে। আৰু 1.08 লাখ ছাত্ৰই নিযুত বাবু আঁচনি পাবলৈ গৈ আছে 2026-27 বৰ্ষত। চ' এইখিনি টকা, চ' যিসকল ষ্টুডেণ্টে নিযুত মইনা, নিযুত বাবু আঁচনি অলৰেডি কৰিছা, তোমালোকে অলৰেডি এপ্লাই কৰিছা, তোমালোকে 5 মাহ ধৰি পেমেণ্ট পোৱা নাই, মাৰ্চৰ পৰা পেমেণ্ট পোৱা নাই, তাৰে পিছত আগষ্টৰ পৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে জনাইছে তোমালোকৰ পেমেণ্টখিনি আগষ্টৰ পৰা দিব। এতিয়া মই নাজানো যে এই 5 মাহ যে বন্ধ আছিল একেলগে দিব নে কণ্টিনিউ চলাব, বাট আগষ্টৰ পৰা দিব। মই এইটো ক'ব নোৱাৰিলো, মই নাজানো যিহেতু, চ' মই নকলো। বাট এটা এজামশ্যন দিওঁ, বিগত বছৰত নিযুত মইনা 2টা মাহ দিয়া নাছিলে, একেলগে 2টা মাহ দিয়া নাছিলে। সেই 2টা মাহৰ পেমেণ্ট কিন্তু একেলগে দিছিলে, 2 এদিন গেপ দি, বাট পেমেণ্টখিনি দিছিলে। মেবি দিব পাৰে একেলগে 5 মাহৰ বা 4 মাহৰ একেলগে দিব পাৰে, নিদিবও পাৰে, বাট মই কনফাৰ্ম নহয়। কিন্তু এটা চাৰ্কেল বা এটা পেটাৰ্ণটো হ'ল নিযুত মইনাত আগত এনেকুৱা দিছে, একেলগে দিছে, মেবি দিব পাৰে। চ' নিযুত মইনা যিখিনি অল্ড ষ্টুডেণ্ট, তোমালোকে আগষ্টত পেমেণ্ট পাবা। আৰু যিসকল নতুন ষ্টুডেণ্ট, তোমালোকে আগষ্টত এপ্লাই কৰিব লাগিব আৰু তোমালোকে অক্টোবৰৰ পৰা পেমেণ্টখিনি পোৱা ষ্টাৰ্ট মানে পাবা তোমালোকে। অ'কে, নতুনখিনি। আৰু এতিয়া আহিছোঁ নিযুত জীৱন প্ৰেৰণা, CM জীৱন প্ৰেৰণা স্কিম। যিসকল ষ্টুডেণ্ট 2025 বৰ্ষত এপ্লাই কৰিছিলা, তোমালোকে 2টা ইনষ্টলমেণ্ট পাইছা, তাৰপিছত পেমেণ্ট পোৱা নাই, তোমালোকৰো পেমেণ্ট আগষ্টৰ পৰা দিব, নট ছেপ্টেম্বৰ অক্টোবৰ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে নিজে প্ৰেছ কনফাৰেন্সত কৈছে আগষ্টৰ পৰা দিম আমি, যিখিনি এক্সিষ্টিং ষ্টুডেণ্ট, পুৰণা ষ্টুডেণ্ট। আৰু যিসকল নতুন 2026-ত পাছ কৰিছা, পাছ হোৱা হ'ব লাগিব দেই, পাছ হোৱা, বেক লাগি আছে, এৰিয়াৰ বেক আছে, সেইবোৰ ষ্টুডেণ্টে কৰিব নোৱাৰে, কাৰণ পাছ হোৱা ষ্টুডেণ্ট হ'ব লাগিব। 2026 বৰ্ষত পাছ হ'ব লাগিব, কোনোবা বেক ষ্টুডেণ্টে নাপায়। একদম অনেষ্ট কথা, বেক ষ্টুডেণ্ট যোৱাবাৰো পোৱা নাই, বেক ষ্টুডেণ্টে কৰিবও নোৱাৰে। ৰিজাল্ট বেক আছে, 1 বছৰ এগেইন বা 6 মাহ ৱেইট কৰিব লাগিব। চ' যিসকল পাছ কৰিছে সেইবোৰ ষ্টুডেণ্টে জীৱন প্ৰেৰণা কৰিব পাৰিব। আৰু তোমালোকে আগষ্টত এপ্লাই কৰিবা, ছেপ্টেম্বৰৰ পৰা পেমেণ্ট পাবা জীৱন প্ৰেৰণা। এইখিনি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে জনাইছে। আৰু যিসকল অলৰেডি এপ্লাই কৰিছা, 2টা ইনষ্টলমেণ্ট পাইছা, তোমালোকৰ পেমেণ্ট আগষ্টৰ পৰা দিব। এতিয়া আহিছোঁ HS স্কুটি। মই খবৰ লৈছোঁ এতিয়ালৈকে ষ্টক, যিসকল 2025 বৰ্ষৰ ষ্টুডেণ্ট আছিলা, ষ্টক এতিয়ালৈকে অহা নাই, আহিলে মোক জনাব, তাৰপিছত মই তোমালোকক জনাবলৈ চেষ্টা কৰিম। আৰু যিসকল 2026 বৰ্ষত HS দিছা, 80 and above আছে, যদি স্কুটি ল'ব মন, দেন মেৰিট লিষ্টৰ কাৰণে নিশ্চয় ৱেইট কৰি আছা। মেৰিট লিষ্ট জুলাইত দিব বুলি মোক কৈছে এজনে, কোনোবাই কৈছে, কোনোবা এজন গভমেণ্ট অফিচিয়েল। চ' তাৰ লগত মই ডিছকাছ কৰিছিলোঁ, চাকৰিয়াল গভমেণ্ট চাকৰি কৰে। চ' সেইজন মানুহে মোক কৈছে যে জুলাইত পাব্লিছ হ'ব লাগে, কিয়নো চোৱা, গোটেইখিনি কাম আমি কৰি আছো, বা গোটেইখিনি কাম কৰি আছে সিহঁতে, যে নিযুত মইনা, নিযুত বাবু আঁচনিৰ এপ্লিকেশ্যন ফৰ্ম দিছে বা গাইডলাইন দিছে, এভৰিথিং আপডেট দিয়ে আছে, ৰেগুলাৰ বেচিছত দিয়ে আছে। চ' মেৰিট লিষ্টটো বনাই আছে, মেবি জুলাই লাষ্টলৈকে বা জুলাই মাহত দিব, নাইবা আগষ্টৰ ফাৰ্ষ্ট উইকত দি দিব। চ' তোমালোকে পাই যাবা, অতি সোনকালে তোমালোকে মেৰিট লিষ্ট পাবা। আৰু এটা কথা কৈ দিওঁ, নিযুত মইনা ল'লে স্কুটি, যিবোৰ ষ্টুডেণ্টৰ 80 and above আছে পাৰ্চেণ্টেজ, যদি স্কুটি লোৱা, দেন নিযুত মইনা বা বাবু আঁচনি ল'ব নোৱাৰা, বহুত বয়জ এণ্ড গাৰ্লছ। আৰু যদি নিযুত মইনা বা বাবু আঁচনি লোৱা, দেন স্কুটি ল'ব নোৱাৰা। যিসকল 80 and above আছে ল'ৰা ছোৱালী, দেন সিহঁতৰ এইটো ক্ৰাইটেৰিয়া।
আৰু সিহঁতে যদি স্কুটি নলয় 80% থকাটো দেন আণ্ডাৰটেকিং দিব লাগিব। আণ্ডাৰটেকিং দিব লাগিব যে তুমি স্কুটি লোৱা নাই, নিযুত বাবু আঁচনি ল'বা, নিযুত মইনা আঁচনি ল'বা। চ' আণ্ডাৰটেকিং দিব লাগিব যদি স্কুটি নোলোৱা। চ' আশা কৰো সকলোৱে বুজি পাইছা। এইখিনি কমেণ্ট, এইখিনি কথা মোক যিখিনি মই ক'লো, সকলো ষ্টুডেণ্টকে মানে সকলো মেক্সিমাম ষ্টুডেণ্টৰ এইখিনিয়ে কুৱেশ্যন, দাদা এইখিনি বুজাই দিয়ক, এইখিনি বুজাই দিয়ক। মই সেইকাৰণে গোটেইখিনি একেলগে বুজাবলৈ চেষ্টা কৰিছো। আশা কৰো সকলোৱে বুজি পাইছা। ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে। জয় আই অসম। আৰু আই ছাপোৰ্ট সোণম ছাৰ ফ্ৰম মাই হাৰ্ট। আই ছাপোৰ্ট সোণম ছাৰ। জয় হিন্দ, জয় ভাৰত, জয় আই অসম। ধন্যবাদ।